প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গোলাঘাটত থকা ৰাজ্যিক বিশ্ববিদ্যালয়, নাম হৈছে বীৰাংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়। ইয়াত বিভিন্ন প্ৰকাৰৰ পদ খালী হৈছে, বিভিন্ন বিষয়ৰ হৈছে। যদি আপোনালোকে ইচ্ছুক তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। গেষ্ট ফেকাল্টিৰ বাবে পিয়ৰলি টেম্পৰেৰী বেচিছত হ'ব। টিচিং এছ'চিয়েট পদ খালী আৰু আপোনাৰ কি কি যোগ্যতা লাগিব তাৰ বিষয়ে মই কৈ যাম। ইংৰাজী পদ খালী, ইণ্ডিয়ান ৰাইটিং ইন ইংলিছ ইণ্টাৰেষ্ট থকা, এক্সপাৰ্টাইজ থকা, লিটাৰী থিয়ৰী, আমেৰিকান লিটাৰেচাৰ, ছাউথ এছিয়ান লিটাৰেচাৰ লাগিব। ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰীটো লাগিবই। নেট বা স্লেট PhD থাকিলে খুব ভাল কথা। ইকনমিক্সৰ ক্ষেত্ৰত ইকন'মেট্ৰিক্স, ফাইনেন্সিয়েল ইকনমিক্স, মেথমেটিকেল, এনভাইৰমেণ্টেল ইত্যাদি ইকনমিক্স হ'লেও হ'ব। মাষ্টাৰ ডিগ্ৰী লাগিব, নেট স্লেট নহ'লে PhD। পলিটিকেল ছায়েন্স, ইণ্টাৰনেশ্যনেল ষ্টাডিজ, ইণ্ডিয়াছ ফৰেন পলিচি, দ্য পলিটিক্স অফ নৰ্থ ইষ্ট ইণ্ডিয়া, পলিটিকেল ইক'লজি, ছিকিউৰিটি ষ্টাডিজ, আইডেণ্টিটি ইত্যাদি ইত্যাদি। অসমীয়া পদ খালী, মৰ্ফ'চিনটেক্স অফ দ্য নৰ্থ ইষ্টাৰ্ণ লেংগুৱেজ, কম্পেৰেটিভ লিংগুইষ্টিক্স, ছ'চিয়েল লিংগুইষ্টিক, ফন'লজি, লিংগুইষ্টিক ষ্টাডিজ অফ ট্ৰাইবেল লেংগুৱেজেছ অফ আছাম ইত্যাদি থকা আৰু লেংগুৱেজ টেকন'লজি এক্সপাৰ্টাইজ থকা, মডাৰ্ণ টেকন'লজি ইত্যাদি। ছ'চিয়েল ৱৰ্কৰ পদ খালী, ইয়াৰ বাবে কমিউনিটি ডেভেলপমেণ্ট, মেডিকেল এণ্ড চাইকেট্ৰিক ছ'চিয়েল ৱৰ্ক, ফেমিলি আৰু চাইল্ড ৱেলফেয়াৰ থকা। তাৰ বাহিৰে মেনেজমেণ্ট কৰ্চেছ, ফাইনেন্স, হিউমেন ৰিচ'ৰ্চ, মাৰ্কেটিং, হস্পিটেলিটি ইত্যাদি বহুত কথা দিয়া আছে, আপোনালোকে নিজে চাব পাৰিব। এইটো পদ খালী। ছ'চিয়লজি পদ খালী, জেণ্ডাৰ, ছ'চিয়লজি অফ চাউথ এছিয়া, চাউথ ইষ্ট এছিয়া, ছ'চিয়লজি অফ ৱৰ্ক, এণ্টাৰপ্ৰিনাৰশ্বিপ ইত্যাদি। নেচাৰোপেথি এণ্ড য়োগিক ছায়েন্সৰ পদ খালী, BNYS, MNYS, MSc, MD, ক্লিনিকেল নিউৰোপেথি, নিউট্ৰিশ্যন, একুপাংচাৰ পঢ়া। মেডিকেল লেব টেকন'লজি অ'পেন হয়। বেচেলৰ অফ ফিজিঅ'থেৰাপি, পেডিয়াট্ৰিক্স, স্পৰ্টছ, উইমেন্স হেল্থ, জেৰিট্ৰিক্স, ক্লিনিকেল ইলেক্ট্ৰ'ফিজিঅ'লজি, কাৰ্ডিঅ'ভাস্কুলাৰ এণ্ড পালমনেৰী, নিউৰ'লজি ইত্যাদি বহুত স্পেচিয়েলাইজেশ্যন থকা। এগ্ৰিকালচাৰ পদ খালী, হৰ্টিকালচাৰ, ছইল ছায়েন্স, এগ্ৰনমি ইত্যাদি বহুতো। এপ্লাইড ছায়েন্স, কেমেষ্ট্ৰি, ফিজিক্স, মেথছ থাকিলেই হ'ব। BTech কম্পিউটাৰ ছায়েন্স বা MCA কৰিলেও হ'ব। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লাৰ্ণিং, ডিপ লাৰ্ণিং, কম্পিউটাৰ ভিজন, NLP ইত্যাদি। মাইক্ৰ' ইলেক্ট্ৰনিক, ছেমি কণ্ডাক্টৰৰ বাবে মাইক্ৰ' ইলেক্ট্ৰনিক আৰু ছেমি কণ্ডাক্টৰ ডিভাইচ ফেব্ৰিকেশ্যন থাকিব লাগিব। বিজনেছ ইনকিউবেশ্যন চেণ্টাৰ SBIC আছে, ইয়াৰ বাবে CEO, চিফ এক্সিকিউটিভ অফিচাৰ, মাৰ্কেটিং মেনেজাৰ, স্কিল ডেভেলপমেণ্ট মেনেজাৰ, MBA বা যিকোনো গ্ৰেজুৱেট, লগত 5 বছৰ থাকিব লাগিব ক'ৰবাত কাম কৰা। চেলেৰী নেগচিয়েবল হ'ব, আৰম্ভণিত ছমহীয়া হ'ব। বাকী কাৰণে PhD বা নেট স্লেট থাকিলেই হ'ব, গতিকে PhD লাগিবই তেনে নহয়। অ'কে, তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত সকলো তথ্য পাব, www.bssrb.ac.in আৰু register@bssrb.ac.in ত ইমেইল কৰক। এপ্লিকেশ্যন প্ৰিণ্ট আউট গোটেই স্কেন কৰি 500 টকা পইচা দিব লাগিব, নন ৰিফাণ্ডেবল হয়। বীৰাংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়, গোলাঘাট, একাউণ্ট নম্বৰ 405351406080, IFSC কোড SBIN 40083, গোলাঘাট SBI ব্ৰাঞ্চত দিব লাগিব। লাষ্ট ডেটটো হৈছে 26 জুন 11:59 লৈকে, বহুত টাইম আছে। দিয়ে নিদিয়ে, উইথাউট এনি ৰিজন কেঞ্চেল কৰি দিব পাৰে আপোনাৰ এই এডভাৰটাইজমেণ্টটো। আৰু গেষ্ট ফেকাল্টি, টিচিং এছ'চিয়েটৰ আপোনাৰ চেলেৰিটো নেগচিয়েবল হ'ব। ইণ্টাৰভিউত আপুনি কি পাৰফৰ্মেঞ্চ কৰে তাৰপিছত চিলেক্ট হ'ব। আৰম্ভণিত 3, তাৰপিছত বঢ়াই যাব, তেনেকুৱা কথা। কোনো ধৰণৰ ৰিজাল্ট, স্ক্ৰিনিং টেষ্টৰ লগত কথা পতা নহ'ব আৰু অনলাইন মোডত এপ্লাই কৰিব লাগিব। অনলাইন লিংকটো হৈছে www.online.bsrb.ac.in, এয়া হৈছে লিংক। এইকেইটাই মূল কথা। গতিকে আশা কৰোঁ আপোনালোকে বুজি পালে কথাটো কি। ধন্যবাদ।